স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ যিসকল আমাৰ কৰ্মচাৰীসকল আছে, যোৱা বছৰ আমি প্ৰায় 40জন PI আৰু 2গৰাকী SDSO আৰু 10জন আমি কোচাৰ নতুনকৈ এপইণ্টমেণ্ট কৰিছিলোঁ। তেখেতসকলক লৈ পেলাই এতিয়া আমাৰ বিটিআৰ চৰকাৰৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ যথেষ্টখিনি মেন পাৱাৰ হ'ল, কিন্তু কথাটো হ'ল কি তেখেতসকলক আমাৰ তৰফৰ পৰা এনেকুৱা অৰিয়েণ্টেশ্যন কোৰ্চ বা গাইড দিয়া হোৱা নাছিলে। সেইটো কাৰণে আজি এদিনীয়া কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ CSD কাৰ্যালয়তে আমি ৰিফ্ৰেছাৰ কোৰ্চ তথা অৰিয়েণ্টেশ্যন কোৰ্চটো আমি তেখেতসকলক দিবৰ কাৰণে যত্ন কৰা হৈছে। কথাটো হ'ল কি আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া আছে, PI, কোচাৰ বা SDSO বা DSO, তেওঁলোকে যাতে আৰু পাব্লিকৰ কাৰণে আৰু ভালকৈ ছাৰ্ভিচ দিব পাৰে। কাৰণ স্পৰ্টছ এতিয়া এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হৈ আহিছে। গতিকে গ্ৰাছ ৰুটৰ পৰা আমি বিটিআৰ অঞ্চলত স্পৰ্টছটো আমি ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ। তাৰ কাৰণে তেখেতসকল যাতে মোৰ এফেক্টিভলি কাম কৰিব পাৰে আৰু আমি আমাৰ চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া অৰ্থাৎ এডুকেশ্যন আৰু স্পৰ্টছ এই দুটা ডিপাৰ্টমেণ্টৰ লগত আমি ইতিমধ্যে কথা পাতিছোঁ। আমাৰ PI আৰু কোচাৰসকলক যেতিয়া নেকি আমাৰ LP স্কুলেই হওক, ME স্কুলেই হওক, হাই স্কুলেই হওক, হায়াৰ ছেকেণ্ডাৰী হওক, কলেজেই হওক, যেতিয়া নেকি আমাৰ PI-বিলাকক বা কোচাৰবিলাকক তেওঁলোকে বিচাৰে, তেতিয়াই তেওঁলোকে পাব পৰাকৈ আমি এভেইলেবিলিটিটো কৰিব বিচাৰিছোঁ। আৰু শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা আমাৰ স্পৰ্টছৰ আমাৰ যিসকল PI আছে বা কোচাৰ আছে, তেখেতসকলক নিজৰ নিজৰ এডুকেশ্যন ইনষ্টিটিউশ্যনক এটা চেলেবাছ দি পেলাই চেলেবাছ বনাই দি পেলাই তেওঁলোকে এটা গাইডেন্স অৰ্থাৎ কোৰ্চ দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে আৰু ইতিমধ্যে আমি দুটা ডিপাৰ্টমেণ্টে আলোচনা কৰি পেলাই সিদ্ধান্ত কৰা হৈছে। সেইটো কাৰণে আজি আমি আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ক মাতি পেলাই আমি তেখেতসকলক অৰিয়েণ্টেশ্যন দিব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ গুৱাহাটী সোণাপুৰত থকা LNIP বা আমাৰ কোকৰাঝাৰৰ নতুনকৈ আমি হ'ল কি আমি ইতিমধ্যে ইনগ্ৰেশ্যন কৰা নাই যদিও আমাৰ এটা চেণ্টাৰ হৈ গৈছে আমাৰ স্পৰ্টছৰ হাই পাৰফৰ্মেঞ্চ ৰিহেবিলিটেশ্যন চেণ্টাৰ। ইয়াৰ যিসকল বিষয় আছে তেখেতসকলকো আমি মাতিছোঁ আৰু আমাৰ স্পৰ্টছৰ বিষয়াসকলক অৰ্থনৈতিকভাৱেও কিছুমান জ্ঞানৰ প্ৰয়োজন হয়। ফাইনেন্সিয়েল নলেজটো তেখেতসকলক লাগিব, কাৰণ গভমেণ্টৰ যিখিনি প্ৰজেক্টবিলাক আছে, স্কিমবিলাক আছে, তেওঁলোকৰ দ্বাৰাই আমাৰ ইমপ্লিমেণ্ট হয়। গতিকে এইখিনিকো তেখেতসকলক নলেজ দিবৰ কাৰণে আমাৰ নিজৰ চৰকাৰৰে ফাইনেন্সিয়েল এডভাইজাৰক ৰাখি পেলাই এটা টপিক দিয়া হৈছে, যাৰ দ্বাৰা তেওঁলোকে পূৰা DDOৰ পৰা বহুতখিনি কথা তেওঁলোকে গম পাব। গতিকে